দেখ শুনিয়া ঊৰ্ধৱ উঠিলন্ত চালি গাৱ কৃষ্ণৰ বিয়োগে অগণি উধাইল অধিকে আকুল ভাৱ অকৃতাঞ্জলি ধৰি প্ৰদক্ষিণ কৰি পুৰিলন্ত বাৰ হাত কৃষ্ণ কৃষ্ণ ৰৰি দণ্ডৱতে পৰি কৰিলন্ত প্ৰণিপাত চৰণৰ ধূলি হিৰে লৈলা তুলি ৰাম মিলিল মনে সন্তাপ পদ পংকজতে মাথা থয়া থাপি কৰন্ত পৰি বিলাপ ঐ প্ৰাণনাথ আজি হি অনাথ কৰি মোক কৈক যাহা কমল বয়ন নয়ন পংকজে কৰিছে দামুক চাহা ইটো পাদ পদ্ম দুনাইনে দেখিবু কৰিবু কাহাক হেব ই জন্মক লাগি আজি এৰি যাওয়া যাহা মোৰ প্ৰাণ ইষ্ট দেৱ দেৱৰো দুৰ্লভ দুখানি চৰণ কত পুণ্যে পাইলো লাগ চিৰকালয় আকৌ সেভিবে নপাইলো মিলিল মোৰ ভাগ আউৰ কাক দেখি ৰাখিবু জীৱন হইলো অন্ধ সমুদায় ঐ প্ৰাণ হৰি পৰিছেদা কৰি খানিতে কথা কুচাই এহি বুলি পদ পংকজ কতুলি থৱন্ত কতু মাথাত কতু আখি মুখে ঘসন্ত সাৱতী থাপন্ত কতু হিয়াত পোকে মকমকি কানন্ত বিকলে কতু চৰণত ধৰি সন্তাপতে আতি লুতকে তিয়াইল মাধৱৰ দুই ভৰি কৃষ্ণই উপদেশে জানিলানি শেষে যদ্যপি পৰম জ্ঞান তথাপি কৃষ্ণক এৰিবে খোজন্তে যেন ফুটি যায় প্ৰাণ ভিতৰ সন্তাপ দেখি কৃপাময় নয়ন ভৈল সজ্জল উদ্ধৱক ধৰি প্ৰবুধ বুলন্ত তেজিও আবে বিকল কিবা ক'ব নেকি কৃষ্ণ কেমান বোলক প্ৰভু জয় গুৰু
কৃষ্ণ নাই তাৰমানে প্ৰভু ভগৱন্ত পৃথিৱী এই পৃথিৱী ভূমণ্ডল এৰি ভগৱান কৃষ্ণ এতিয়া বৈকুণ্ঠলৈ যাব। যোৱাৰ আগমুহূৰ্ততে ভগৱন্ত কৃষ্ণৰ একান্ত ভকত যিজন পৰম বান্ধৱ, ভগৱন্তৰ পৰম বান্ধৱ, পৰম শহীদ, একেবাৰে অনগলে লাগি থকা যিজন পৰম বৈষ্ণৱ, পৰম সাধু, পৰম ভকত উদ্ধৱ মহন্ত ভগৱন্ত কৃষ্ণৰ চৰণ কমলত থাপ মাৰি ধৰিলে আৰু ভগৱন্তক বিনতি কৰিছে, কাকুতি কৰিছে, মিনতি কৰিছে, প্ৰভু তুমি যে এতিয়া গুচি যাবা, তোমাৰ অবিহনে মই কেনেকৈ জীয়াই থাকিম, তুমি মোকো তোমাৰ লগতে লৈ বলক বুলি সেৱা জনাইছে। আৰু ভগৱন্ত কৃষ্ণক মানে কাকুতি কৰিছে যে প্ৰভু তোমাৰ অবিহনে মই থাকিব নোৱাৰোঁ এই পৃথিৱীত, কাৰণ তুমি যোৱাৰ পিছতে কলিযুগ আহিব, কলিযুগত মানুহৰ মনবিলাক মলিন হ'ব, কলিযুগটো একেবাৰে বহুত দুৰ্জন যুগ হ'ব। সেইকাৰণে প্ৰভু নাৰায়ণ কমল নয়ন তুমি যে যাবা, তুমি এতিয়া তোমাৰ লগতে মোকো লৈ বলক বুলি ভগৱন্ত কৃষ্ণ চৰণ কমলত সেৱা জনাইছে। এতিয়া উদ্ধৱ মানেনো কি? উদ্ধৱ মানে হৈছে যিজনে উদ্ধত চিন্তা কৰিব পাৰে। উদ্ধত মানে যি জ্ঞানবান, যি ভক্তিপৰায়ণ, যি সকলো সময়তে পৰমাত্মাৰ লগত সম্পৰ্কত থাকে, সেইজনেই উদ্ধৱ। উদ্ধৱ মানে কোনজন? যি পৰমাত্মাৰ লগত সদায় বুদ্ধৰ চিন্তা কৰিব পাৰে। সেইকাৰণে যি উদ্ধত চিন্তা কৰে, যি আত্মা কল্যাণৰ চিন্তা কৰে, যি সমস্ত জীৱৰ কল্যাণৰ কথা চিন্তা কৰিব পাৰে, সমস্ত জীৱ উদ্ধাৰৰ কথা চিন্তা কৰিব পাৰে, সেইজনেই হৈছে উদ্ধৱ। বুজি পাইছে? এতিয়া আমিও ভগৱন্তৰ ভক্তি কৰি উদ্ধৱ হ'ব পাৰোঁ। উদ্ধৱ আমি সকলোৱে মানে, যদিও উদ্ধৱ হৈছে একান্ত ভকত, আমি যদিও উদ্ধৱৰ সমান হ'ব নোৱাৰোঁ, কিন্তু উদ্ধৱৰ নিচিনা আমাকো ভগৱন্ত হ'বলৈ কৈছে। কেনেকৈ কৈছে? তাৰমানে আমি ভগৱন্তৰ ভক্তিত যেতিয়া বিলীন হ'ম, ভগৱন্তৰ ভক্তিত যেতিয়া ভগৱন্তক যেতিয়া আমি প্ৰেম কৰিম, ভক্তিৰ যোগেদি ভগৱন্তক যেতিয়া আমি একেবাৰে খাওঁতে, পিন্ধোতে, উঠোতে, শয়নে, সপোনে যেতিয়া আমাৰ কৃষ্ণময় হৈ যাম, ভগৱত ভক্তিত যেতিয়া আমি এবাৰ কান্দিম, এবাৰ হাঁহিম ভগৱন্তৰ নাম লৈ, তেতিয়া আমি আপুনি সকলোৱে উদ্ধৱ হৈ যাম। বুজি পাইছে? কৃষ্ণ সেই উদ্ধৱ মানে হৈছে যি উদ্ধ চিন্তা কৰে, আৰু যি নেকি অধূত চিন্তা কৰে, যি নেকি ভগৱন্তক পিঠি দিয়ে, অজ্ঞান আন্ধাৰ যিজনক এৰি ধৰিছে। বুজি পাইছেনে? সেইজনেই মানে ধৰি লওক, সেইজন উদ্ধৱ হ'ব নোৱাৰে, সেইজন অধোগতি যাব। উদ্ধত যোনে চিন্তা কৰিব সেইজনে উদ্ধৱ, আৰু যিজনে অধোগতিৰ কথা চিন্তা কৰিব সেইজনে নৰকলৈ যাব। হয়নে বাৰু? গতিকে আজি ভগৱন্ত যাবগৈ। উদ্ধৱে কৈছে, মই তোমাক প্ৰাণৰো প্ৰাণ, যেনেকৈ প্ৰাণটো শৰীৰৰ পৰা ওলাই গ'লে আমাৰ যেনেকৈ এটা অৱস্থা হৈ যায়, এটা দুখৰ গোটেই শোকাকুল হৈ যায়, দুখময় হৈ যায়, ঠিক ভগৱন্ত এতিয়া গুচি যাব এই পৃথিৱীত ধৰ্মও নাথাকিব, একেবাৰে সকলো বস্তু শূন্য হৈ যাব। সেইকাৰণে মানে উদ্ধৱে ভগৱন্ত কৃষ্ণ চৰণত সেৱা জনাইছে। আৰু এতিয়া আপুনি চিন্তা কৰিব কথাবিলাক আপোনাৰ হওক, যে এতিয়া চাব 100 ভাগৰ মাত্ৰ 5% মানুহ, 10% মানুহে ভগৱন্তক নিস্বাৰ্থভাৱে বা নিষ্কামভাৱে বা নিৰ্মোহভাৱে ভকতি কৰিছে একেবাৰে। আৰু বাকীবিলাক যিমান আজি আমাৰ এই সংসাৰত
ভগৱন্তৰে ভক্তি কৰিছে বা কোনোবা বেলেগ দেৱ দেৱীকে পূজা কৰে, সকলো মানুহে কামনাই কৰি কিনি ভগৱন্তৰ ভক্তি কৰিছে, হয়নে বাৰু? কৃষ্ণ। আৰু যেতিয়া ভগৱন্তৰ ভক্তি কৰে, যিসকল মানুহে ঈশ্বৰৰ চিন্তা কৰে বা ঈশ্বৰৰ ভক্তি কৰে, সেইসকলে কিন্তু ভগৱন্ত ৰাখিলেও ৰাখিব, মাৰিলেও মাৰিব, এনেকুৱা ধৰণৰ ভকতি কৰে। ভগৱন্তই মোক জন্ম দিছে, ভগৱন্ত মাৰিলেও মোৰ আপত্তি নাই, হয়নে বাৰু? একান্ত শৰণ বুলি কৈছে। তেওঁৰ ওচৰত যেতিয়া আশ্ৰয় লয়, তেওঁ মোক মাৰিছে, ৰাখিব, তেওঁ যি কৰে যি কৰিব, হয়নে বাৰু? সেইকাৰণে কৈছে জৈতে তৈতে গয়া জন্ম লভু আপোন কৰ্মৰ গতি, তৈতে তৈতে তোমাৰ চৰণে থাকুক দৃঢ় ভকতি। গতিকে আমাক হে প্ৰভু, হে নাৰায়ণ, তুমি লাগিলে মোক মোৰ কৰ্মৰ দুখত তুমি ছাগলী বনাই দিয়া, গৰু বনাই দিয়া, মেকুৰী বনাই দিয়া, ৰজালে কৃষ্ণ প্ৰাণনাথ বুলি দিয়া উকি, পৰন্ত পুনু নিধালে, দেখি হাত তুলি চলা বুলি চেনচান্ত ইয়াতি মাধৱে, ৰাম কৃষ্ণৰ সুদৃঢ় আধে শুনিয়া, উঠিলা দুনাই উৰ্ধৱে, কৃষ্ণৰ অৰুণ চৰণ পদ্মক, ধৰি হৃদয়ৰ মাজ, কৃষ্ণক স্মৰণতে কানন্তে ভৈলা দ্বাৰকাৰ বাজ, অহা প্ৰাণনাথ বুলন্তে গাৱন্তে, অধিকে উধাই জুই, কৃষ্ণৰ চেষ্টা চাহিবাক প্ৰতি, মাধৱ থাকিলন্ত হুই, হৰি ৰাম ৰাম ৰাম। ভগৱন্ত কৃষ্ণই মানে উদ্ধৱক কৈছে যে তুমি এতিয়া যোৱা, বদৰিকা আশ্ৰমলৈ যোৱা, কাৰণ মই যোৱাৰ লগে লগে দ্বাৰকা নগৰখন সাগৰত ডুবি যাব, আৰু সাগৰত মানে ডুবি যাব, আৰু গতিকে মই যোৱাৰ লগে লগে বিমংগল হ'ব, লোকৰ মাজত অমংগল হ'ব, বিমংগল হ'ব, এনেকুৱা ধৰণৰ কথাবিলাক কৈছে। আৰু উদ্ধৱক মানে কৈছে যে মই এতিয়া যাম, গতিকে তুমি ইয়াত থাকিব নালাগিব, বদৰিকা আশ্ৰমত থাকিবা, বাকলি বখন পিন্ধি যিটো পোৱা, যিটো পাবা সেইটোৱে খাবা, যিটো পাবা সেইটো পিন্ধিবা, তেনেকুৱা ধৰণতে তুমি মোৰ এই মহাভাগৱত ধৰ্মটো প্ৰচাৰ কৰি থাকিবা, সেইবুলি উদ্ধৱক কৈছিলে। দাপৰৰ শেষ পৰ্যায়। আৰু তাৰপিছতে উদ্ধৱক কৈছে, যেতিয়া ক'লে তেতিয়া উদ্ধৱ মহন্তই মানে ভগৱন্তৰ এই কমল নয়ন মুখখন চাই তেওঁ লাহে লাহে ভগৱন্তৰ দৃঢ় বাক্য শুনি তেওঁ পিছুৱাই আহিব ধৰিলে। আহি এটা মানে জেগাত তেওঁ ভগৱন্ত নোচোৱাকৈ তেওঁ আৰ হৈ ভগৱন্তকে নিৰীক্ষণ কৰি আছে, চাই আছে, কিন্তু তেওঁ সম্পূৰ্ণ মানে ভগৱানক এৰি যাব পৰা নাই, বুজি পাইছেনে? মানে ইয়াৰ কথাটো এইটোৱে যে ভগৱন্ত যিহেতু মানে কেনেকেন যাব বৈকুণ্ঠলৈ, সেই কথাটো তেওঁ লক্ষ্য কৰি আছে, বুজি পাইছেনে? আৰু সেইকাৰণে উদ্ধৱে মানে এই চাই আছে, নিৰীক্ষণ কৰি আছে। তাৰপৰা ভগৱন্তৰ যিবিলাক ৰহস্য ভক্তিৰ কথা ক'লে সেইবিলাক শুনিলে। গতিকে ইয়ালৈকে আমাৰ পাঠ গৈছে। কৃষ্ণ ছবি শুনিও কভাসদ মহাভাগৱত পদ, মহন্তৰো কেনে দেখা দুখ, কেতিক্ষণে ধৰয় কালে যাৱে আছা ভালে, শুয়ো ঝান্তে কৃষ্ণৰ সন্মুখ,
খেনে খেনে আয়ু যায় তথাপি চেতন নাই যাইবে লাগৈ ঘূৰ পৰলোক যমৰ কিংকৰে খাইবে যাতনাত প্ৰাণ যাইবে হৰি বিমুখৰ দেখা শোক ভকতি বিহীন যিটো তাৰ ধৰ্ম কৰ্ম হিতু সবে বৃথা শাস্ত্ৰৰ হনমতে যি দেৱত কৰাই আস তাৰো আছে মৃত্যু ত্ৰাস আনক তাৰিবে কেন মতে। তাৰমানে ইয়াত এটা বৰ সুন্দৰ কথা এটা ক'লে, এই কথাটো মই বুজাই দিছোঁ, মানে হেৰি আপোনাক মহামহন্তক কৈ দিছোঁ। আৰু আমি পৰামৰ্শ দিবও নোৱাৰোঁ বাৰু আপোনালোকক। ইয়াতে কৈছে মানে যে আমি ভগৱান কৃষ্ণৰ চৰণ কমলৰ বাহিৰে, ভগৱন্তৰ ভক্তিৰ বাহিৰে আমি কোনো কালে কোনো দিনে আমি গতি পাব নোৱাৰোঁ, মুক্তি পাব নোৱাৰোঁ দেই। এতিয়া বহুত মানুহে বেলেগ দেৱ দেৱী পূজা কৰে, ইয়াতে এই কথাটোকে কৈছে যে যিবিলাক দেৱ দেৱীক আমি পূজা কৰিছোঁ তেওঁলোকৰো মৃত্যু ভয় আছে বুলি কৈছে, বুজি পাইছেনে? সেইকাৰণে মৃত্যু ভয়ৰ পৰা কোনো দেৱ দেৱীয়ে এৰাব নোৱাৰে। আজি আমাৰ ধৰি লওক কোনোবা ব্ৰহ্মাক সেৱা কৰিছে, কোনোবাই ইন্দ্ৰক পূজা কৰিছে, ইন্দ্ৰ বাৰে বাৰে ভগৱানৰ ওচৰতে দৌল মাৰি আহে, তেওঁৰ মৃত্যু ভয় আছে, হয়নে? আকৌ কিছুমান দেৱতা মানে বেলেগ বেলেগ দেৱতাবিলাকে মানে অসুৰ ৰাক্ষসবিলাক যেতিয়া আক্ৰমণ কৰে তেতিয়া কি হয়, মানে ঈশ্বৰৰ ওচৰতে শৰণ লয়, হয়নে বাৰু? এতিয়া দেৱাদিদেৱ মহাদেৱ আজি যিটো মানে আজি যে আমাৰ হেৰি চলি আছে, কি কয় এইটো, বলবম চলি আছে। এতিয়া বলবম চলিছে, শিৱক পূজা কৰিছে, হয়নে বাৰু? শিৱক পূজা কৰাটো বেয়া নহয়, আমি শিৱক পৰম বৈষ্ণৱ বুলি কৈছে। ভাগৱতৰ দ্বাদশ স্কন্ধত কৈছে নদীৰ ভিতৰত গংগা পবিত্ৰ, বৈষ্ণৱৰ ভিতৰত শিৱ, আৰু পুৰাণৰ ভিতৰত ভাগৱত, আৰু দেৱতাৰ ভিতৰত ভগৱান কৃষ্ণ, হয়নে বাৰু? এই শ্ৰেষ্ঠ মানে নদীৰ ভিতৰত শ্ৰেষ্ঠ কোন? গংগা। আৰু দেৱতাৰ ভিতৰত শ্ৰেষ্ঠ কোন? ভগৱান কৃষ্ণ। আৰু বৈষ্ণৱৰ ভিতৰত শ্ৰেষ্ঠ কোন? শিৱ। আৰু পুৰাণৰ ভিতৰত শ্ৰেষ্ঠ পুৰাণ হৈছে মহাভাগৱত, এইটো দ্বাদশ স্কন্ধ ভাগৱত আছে, হয়নে বাৰু? সেইকাৰণে আমি যেনেকৈ শিৱ মহাদেৱক যেতিয়া ভস্মাসুৰ যেতিয়া দৌৰ মাৰিছিলে, মানে ভস্ম কৰিবলৈ গৈছিলে, তেতিয়া কোনে ৰক্ষা কৰিলে? শিৱক। কৃষ্ণই ৰক্ষা কৰিলে, ভগৱানে ৰক্ষা কৰিলে। সেইকাৰণে কৈছে যে যিটো দেৱত কৰি আস তাৰো আছে মৃত্যু ভয়, আনক ৰাখিবে কেন মতে। যিটো দেৱতাক তুমি আশা কৰিছা যে মোক সেইজন মানে সেই ভগৱানে আমাক তৰাব, কিন্তু তেওঁৰ দেখোন মৃত্যু ভয় আছে। সেইকাৰণে এতিয়া যিজন মানে জানিলে, যিজন জ্ঞানী হয়, যিজন বুদ্ধিয়ক, যিজন পৰম বিবেকী, সেইকাৰণে ভগৱান কৃষ্ণই কৈছে গীতাত, মনমনা ভৱ মদ ভক্তু মদ জাজি মাম নমস্কুৰু মামে বসৈছি চৈতন্তে প্ৰতিজানে প্ৰিয় শশীমে মুত মাত্ৰ সদা দিয়া মন মোৰ ভক্ত হোৱা সৰ্বক্ষণ মোকে মাত্ৰ পূজা মোকে কৰা নমস্কাৰ তোমাতো কহিলো সত্যবাণী পাইবা তুমি মোক মহামানী তুমি প্ৰিয়তম সুহিদ সখা আমাৰ, হয়নে বাৰু? তাৰপিছতে ভগৱান কৃষ্ণ গীতাত আকৌ কৈছে 10 নম্বৰ অধ্যায়ৰ 8 নম্বৰ শ্লোক, গীতা বিভূতি যুগত কৈছে, অহম সৰ্বস্ব প্ৰভুবো মত সৰ্বম প্ৰৱৰ্তন্তে ইতি মত্তা ভজন্তে মাম বুধা ভাৱ সমম্বিতা। অৰ্জুনক কৈছে, হে অৰ্জুন, অমুত মাত্ৰ হুৱে চৰাচৰ অমুতে হে প্ৰবতে নিৰন্তৰ ইহাক অৰ্জুন জানে যিটো মহাজন অপৰম বিবেকী হিতুজন মোৰ ভাৱে যুক্ত হুয়া মন অমুকে মাত্ৰ ভজে শ্ৰৱণ কৰি কীৰ্তন। গতিকে মোক মানে শ্ৰৱণ কীৰ্তন কৰে যিজন পৰম বিবেকী মানুহ। এতিয়া আপোনালোক মহামহন্তসকল
আপোনাসৱ মহামহন্ত পৰম বৈষ্ণৱ আপোনালোক বিবেকীমান গতিকে ঈশ্বৰৰ ভকতিটো সকলোৱে লাভ কৰিব নোৱাৰে ভগৱন্তৰ ভকতি কোনে পাব যিজনে একান্ত শৰণে কৃষ্ণৰ ভক্তি কৰিছিলে পূৰ্বতে যিসকলে ভগৱন্তক ভকতি কৰিছিলে সেইসকলে মানে সেইসকলেহে এই কলিযুগত ভগৱন্তৰ নাম ল'ব পাৰে ভগৱন্তৰ চৰণত শৰণ ল'ব পাৰে হয়নে বাৰু আদি সত্য যুগে আছিল যিবিলাক প্ৰাণী কলিত জন্মিব বোলে কৈখানি আৰু এই কলিযুগত জন্ম হয় তেওঁলোকেহে হৰিৰ নাম ল'ব বুজি পাইছেনে হৰি ভক্তিটো সকলোৱে কৰিব নোৱাৰে সেইকাৰণে ইয়াতে ভাগৱততে উদ্ধৱক গুৰুজনে আমাৰ কৈছে গতিকে আমি এতিয়া বলবমটো আমাৰ এতিয়াতো অসমত বহুত প্ৰচলিত হৈছে আজি 20 বছৰৰ আগত এইটো বলবম বোলা বস্তুটো আমাৰ অসমত নাছিলে এইটো আমাৰ বিহাৰ ঝাৰখণ্ড এইবিলাকৰ পৰা বা এই পশ্চিমৰ পৰা কিছুমান ধৰ্ম আমাৰ অসমলৈ আহি গ'ল আমাৰ কিন্তু সংস্কৃতিটো হৈছে মহাপুৰুষ শংকৰদেৱৰ যি কৃষ্ণ সংস্কৃতি আমাক দিছিলে আমি সেই কৃষ্ণ সংস্কৃতিটো আমি পালন কৰিব লাগিব হয়নে বাৰু কিন্তু আজিৰ যুগত আজি বলবমটো বহুত বেছি হৈ গৈছে এনেকুৱা হৈ গ'ল মানে আমাৰ যিসকল হিন্দী ভাষী বিহাৰৰ পৰা আমাৰ যি বলবম মানি আহিছিলে এতিয়া আমাৰ অসমতো গাঁৱৰ যিসকল যুৱক যুৱতীসকলো বলবম মানে হয়নে বাৰু বলবমত বিশেষ একো নহয় এটা মানে ডিজে লগাই দিয়ে হয়নে ডিজে লগাই দিয়ে ৰাতিপুৱা গাভৰু ছোৱালী এজনী আৰু ডেকা ল'ৰা এজন গাভৰু ছোৱালী ডেকা ল'ৰা হয়নে বাৰু আৰু বেছিকৈ গাভৰু ছোৱালী ডেকা ল'ৰা তেওঁলোকে মানে কিবা পানী ঢালিব লাগিব 16 সোমবাৰ ব্ৰত কৰিব লাগিব সেই বুলি ডিজে লগাই কিনি একেবাৰে মানে একদম মানে শম্ভু গাই যাব হয়নে বাৰু এইটো আমি কাৰো আস্থাটো আমি গছকিব নাপায় কিন্তু কথা এটা হ'ল তাৰ মানে আমাৰ সংস্কৃতিটো আমাৰ যুৱ প্ৰজন্ম বিনষ্ট হৈছে কিছুমানে বলবমৰ নামত ভাং খায় ড্ৰাগছ লৈকে খায় আমি ফেচবুকত পাই থাকোঁ যে সৰু ল'ৰাবিলাক ভাং খাইছে ড্ৰাগছ খাইছে হয়নে বাৰু এইবিলাক এটা মানুহৰ মানে এই যুৱ প্ৰজন্মটো আমাৰ বিশৃংখলা হৈ গ'ল আৰু কিবা এটা ক'বলৈ গ'লে বলবমক যদি কিবা এটা গালি পৰা হয় কিবা এটা মানে এতিয়া বহুত আমি এতিয়া বাতৰি পাওঁ বলবমৰ যিবিলাক যাত্ৰীবিলাকক যদি কোনোবা যদি এনেকুৱা বেয়া কাম কৰি থাকিলেও যদি ধৰে পুলিচকো মানে তেওঁলোকে ভয় নকৰে এতিয়া চৰকাৰে কি কৰে তেওঁলোকক উল্টাই জেলত ভৰাই দিয়ে হয়নে বাৰু গতিকে এটা বেয়া মানে দিন আমাৰ আহি আছে যুৱক যুৱতী এতিয়া সাৱধান হ'ব লাগে আমাৰ মহাপুৰুষ শংকৰদেৱৰ যিটো দৰ্শন মহাপুৰুষ শংকৰদেৱ মাধৱদেৱৰ যিটো দৰ্শন এইটো দৰ্শনে আমাক মানে এটা নিৰ্মল ভক্তি প্ৰদান কৰিব পাৰে কিন্তু আজি আমাৰ যুৱ প্ৰজন্ম এইবিলাকতে মানে অশৃংখলা দেখা পোৱা যায় কৃষ্ণ জানিবা বিশ্বাস কৰি দেৱৰো দেৱতা হৰি তাংক স্মৰি নিস্তৰিও সুখে শুনা গুণ সভা সদ দেন্তয় আপোনাৰ পদ নাম মাত্ৰ লবই যিটো মুখে কৃষ্ণ মহাপাপী অন্তজাতি যাৰ নাম লৈলে আদি চিন্দে তাৰো ঘোৰ কৰ্ম বন্ধ হেন মাধৱক তেজয় আন দেৱতাক ভজয় দেখিও নেদেখয় কিনো অন্ধ বাল্মীকি আছিল চুৰ কৰিলা পাতক ঘূৰ দেখা দাখি তনয়না ৰদ যাৰ ৰাম নাম ঘোষি কৃষ্ণ শৈলন্ত পৰম ঋষি পাইলা সুখে মুকুতি সম্পদ
রাম মহাপাপী অজামিল শিহু নামে নিস্তৰিল বৈকুণ্ঠত উঠিলা বিমানে আশ্চৰ্য আশ্চৰ্য নৰে সংসাৰ তাপত মৰে হেন হৰি নাম বিদ্যমানে অ ব্ৰহ্মাহৰ আদি কৰি দেৱৰো ঈশ্বৰ হৰি ধৰ্মৰো উপৰি ৰাজা নাম পাপত মাৰিও বাৰী অন্তক পলাও কছাৰী অ ডাকি হবে বোলা ৰাম ৰাম হৰি ৰাম 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 কৃষ্ণ। গতিকে আজি এই